তাৰপিছত আৰু কি হ'ব প্ৰভু? নৰকাসুৰক বধ নকৰিলে সৃষ্টিত মহাপ্ৰলয়ৰ সূচনা হ'ব। কিন্তু কিন্তু নিজ হাতেৰে নিজ ঔৰসজাত পুত্ৰক বধ কৰোঁ কেনেকৈ দেৱঋষি? নহ'লে যে দেৱকুল ৰক্ষা নহ'ব প্ৰভু। কামাখ্যা দেৱীও হয়তো তাৰ হাতে সবলাঞ্চিত, অন্যহাতে আপুনি পক্ষপাতিত্বৰ পৰা মুক্ত হ'ব লাগিব। সঁচা দেৱঋষি, মই অচিৰেই নৰকাসুৰক বধ কৰিবলৈ প্ৰাগজ্যোতিষলৈ যাত্ৰা কৰিব লাগিব। ব'লা তাৰে গৰু আয়োজন। বলক যদুপতি। অৱৰোধ কৰি কৃষ্ণৰ নাম জপ কৰিব লাগিব। কাৰণ যুক্তি অযুক্তি নকৰো বিচাৰ খাদ্য দাহ কৰা গতি ফেৰিগতি উপযুক্ত কথা মহাৰাজ। আমাৰ সেনা দল লৈ অৱৰোধ কৰোঁ বলো। বল সেনাপতি, বিলম্বৰ নাই প্ৰয়োজন। মই দ্বাৰকাপতি কৃষ্ণ। পিতা, তুমি দ্বাৰকাপতি কৃষ্ণ, তুমি মোৰ। হয়, মোৰে বৰা অৱতাৰত বসুমতীৰ গৰ্ভত জন্ম লাভ কৰিছিলা তুমি। পিতা, স্বৰ্গ মধ্য পাতালৰ প্ৰজাগণ নৰকাসুৰ চাৰজ নহয়, নৰকাসুৰ পিতৃ পৰিচয়হীন নহয়। তেওঁ দ্বাৰকাপতি কৃষ্ণৰ অভিজাত সন্তান। পিতা, দুৰ্ভাগ্য পুত্ৰৰ সেৱা কৰিব গ্ৰহণ। পুত্ৰ, পিতৃৰ আশীৰ্বাদ যদি কামনা কৰা তেন্তে দেৱতাৰ সমস্ত সম্পদ ঘূৰাই দিয়া। পিতা, আৰু নাৰী নিৰ্যাতন বন্ধ কৰা নৰ। অসম্ভৱ পিতা। নকবাতুৰাই কেনেকে স্বেচ্ছাচাৰী নিৰাজ দেৱতাৰ কথা নলবা নিশ্চয় পক্ষ তুমি সেই দেৱ সমাজৰ যুগে যুগে দানৱ লঞ্চিত হৈ দেৱতাৰ সতে সেই কথা নহয় জানো পিতা তোমাৰ কবিৰে? পিতা, দেৱতাই সদায় উচ্চখন অধিকাৰ কৰে আৰু দানৱে নিম্ন স্তৰে সদায় কৰিছে বসবাস। ইয়াত দানৱৰ অপৰাধ ক'ত পিতা? আৰু দেৱতাৰ তেনে ষড়যন্ত্ৰতেই সামান্য নাৰীয়ে কামাক কৰিছে প্ৰবঞ্চনা। আৰু তেনে নাৰীক শাস্তি দিয়াত অযুক্তি ক'ত পিতা? নৰকাসুৰ, পিতা, তোমাৰ মংগল কামনা কৰা যদি তোমাৰ এই প্ৰতিহিংসাৰ মহাযজ্ঞ বন্ধ কৰা। নিজ হাতে প্ৰচলিত কৰিলো যেতিয়া অন্য হাতে নিদিয়ালৈকে সমাপন নহ'ব মোৰ ধ্বংসৰ মহাযজ্ঞ। বুজিছো, এতিয়া নিজ হাতেৰে নিজ গৌৰৱজাত পুত্ৰক বধ কৰিব লাগিব। পিতা, মৃত্যুৰ বাবে কুণ্ঠাবোধ নকৰো পিতা, কিন্তু সেই বুলি তোমাৰ এই যুক্তিহীন দাবী মই মানি ল'ব নোৱাৰো। যদি নোৱাৰা তেন্তে মৃত্যুৰ বাবে সাজু হোৱা।
আহা আহা পিত দেহ যুদ্ধ নকরি পলম দেহ যুদ্ধ পিতা নকরি পলম লাগিলে ঘোর দৈবর ঘোর দুয় মহাবীর পিতা পুত্র রণ করে ও আরে দেখি ভয় পিতা পুত্র ধর করে দেখি ভয় কত কষা রূপ রাখি ও আরে পুনর কত কষা রূপ রাখি পুনর নরকাসুর তোমাকে মুক্তি দিল বলা প্রিয়ে বলো না সকলো অথলে গ'ল মই বিচৰা ঠাই ক'তোৱে নাপালোঁ যেনিয়ে যাবা তেনিয়ে সঁচাই মিছাই কোৱাই নহয় শুনিব নোখোজাবোৰহে শুনিব লগা হ'ল কি কৰোঁ এতিয়া হয় ক'তে মৰোঁ নারায়ণ
পৰিচিত যেন লগা নাই তোমাক মই কৰ্ণ কৰ্ণ নহয় মানে ঘণ্টা কৰ্ণ তুমি ঘণ্টা কৰ্ণ পিছে এতিয়া কোনফালে যোৱা মই হৰিনাম নথকা ৰাজ্য বিচাৰি ফুৰিছো নাৰায়ণ তেন্তে তুমি বন্দক ৰাজ্যলৈ যোৱা তাতহে একেবাৰে নাৰায়ণৰ নাম লুপ্ত কৰিব লৈছে তাত মানে একেবাৰে হৰিনাম নাই নাই বৰ সুন্দৰ কথা পিছে তুমি বা কোনফালে যোৱা মই যাওঁ দ্বাৰকালৈ তুমিও তালৈকে গমন কৰা হ'ব তুমিয়ে যোৱা স্বৰ্গলৈ মই যাওঁ নৰকলৈ হে নাৰায়ণ হে পুত্ৰ সকলোৱে মাথো অনুৰোধ মই দ্বাৰকাপতিকেই বিষ্ণু বুলি মানিব লাগে আজি এই বন্দী সকলেও ভগৱান বুলি মানিব নোখোজে ভীষণ অপমান কৰেও কৰিব নোখোজে মোৰ পূজা ৰাজ পূজা সদাশিৱই মোক প্ৰত্যাখ্যান কৰি অন্ধকাৰ কোঠালিত বন্দী হৈ আছে তেন্তে কোনে মোক কৰিব পূজা কোনেও নকৰিলেও নাই মই কিন্তু কৰিম কোন তুমি ঘণ্টা বজাই বিচাৰিছে মই ঘণ্টা কৰ্ণ কিন্তু মই একেবাৰে হৰিনাম শুনিবই নোৱাৰো কৰবাত যদি হৰিনাম শুনো তেন্তে এই কণ দেহাটো গৰ্ভধাৰণ কৰা তিৰোতাৰ দৰে পেটটো উপঙি পৰে সেয়ে মই দেশে বিদেশে ভ্ৰমি ফুৰিছো এনেকৈ থলুকণি খাই আপোনাৰ ৰাজ্য পালোহি এতিয়া যদি আপোনাৰ পূজা কৰিব লাগে তেন্তে কৰো তই মোক এতিয়া পূজা কৰিব লাগে ঘণ্টা কৰ্ণ প্ৰথমে ইষ্ট পূজা কৰা জনক হত্যা কৰিব লাগিব লয় অস্ত্ৰ যাকে যোগে ব্যস্ত ভক্ত পাবি তাতেই তাক হত্যা কৰিবি আৰু তাৰ বিনিময়ত ধন পুঞ্জি পুৰস্কৃত কৰে বাৰু এতিয়া মই আহিলোঁ এতিয়াহে মই মোৰ মন পচন্দৰ কাম পালো সুন্দৰ মোৰ ধন কোনে উপচি পৰিব পিছে এইজনো কিন্তু কম ভকত নহয় গোটেই মূৰৰ পৰা ভৰিলৈকে শুনেই হ'ল পিছে আদেশ যিটো দি গ'ল মোৰ টোপনিৰ গাঠি কিন্তু মজবুতকৈ বান্ধি ল'ব লাগিব নহ'লে আনৰ প্ৰাণ জাপ চাৰি মুখে দেখা পায় নিজ কৰ্তব্য সমাপনৰ চেষ্টা কৰোঁ ইমান দিনে মই মহাভুল কৰি আছিলো এতিয়া বিবেক দংশীলতাৰত আছো মই অস্থিৰ হৈ পৰিছো ৰাজ সেনাপতি ৰাজ আজ্ঞা পালন কৰাটো মোৰ কৰ্তব্য কিন্তু বিষ্ণু পূজা বিৰোধিতা নহয় ৰাজ অভিনৰে লালিত পালিত নহ'লেও আজি মই ধৰ্ম বিষয়ত কাৰো হাতে হস্তক্ষেপ নকৰো যাওঁ এতিয়া সদায় পুত্ৰ মাধৱ কৰোঁ মাধৱ ও হরি রাম রাম
ভাত প্ৰৱেশ কৰে ব্ৰাহ্মণ নন্দৰ হৰে ৰাম হৰি পূজা হেতু আনন্দিত রাম রাম ধীরে ধীরে বাইনা গো সভার ভিতর হরে রাম 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 হরি রাম হরি পুরারি নিরন্তর জয় শ্রী হরি জয় শ্রী হরি জয় শ্রী হরি এবার কি কৰিছ কিহৰ কাৰণে বিষ্ণু পূজাৰ কাৰণে একেবাৰে শুনাবি ক'ত কৰবা পূজা য'তেই নকৰোঁ মই তোমাক কিয় লাগে একেবাৰে তোৰ মুখখন দেখোন লাও পাত কচুবা তোৰ মুখেদি হলা সময় পাইৱাৰী ভাৰি কৰি দিম বাপেকে দেৱতাৰ পূজাৰ সামগ্ৰী তই ক'লেই মই পেলাই দিম নে এবাৰলৈ চোৱা তোৰ নেটটো ছিঙি পেলাম বাপেকে পেলা সেইবোৰ পেলা নেপেলালে কি কৰিবি এইবাৰ দেখিছ এবাৰ তোৰ ডিঙি ওলকাই দে পেলা সেইবোৰ পেলা কচোন তোৰ যদি ক্ষমতা আছে কৰ চাহ নেন্দে সদাহিব পুত্ৰ মাধৱ অত্যাচাৰ নকৰিবি মই ৰজাৰ আদেশ পালন কৰিবই লাগিব মোৰ আঁতৰ মোৰ চকুৰ সন্মুখৰ পৰা নহ'লে মৃত্যুকৰ আলিংগ ৰাজ সেনাপতি তোৰ দৰে পূজাৰীক তিলুক মানুহ নকৰি ভয় দে যুদ্ধ নকৰি বলা মাধৱ এটা যাওঁ ব'লা বলক সেনাপতি আমি এতিয়া বনদ্ৰকৰ ৰাজ্যলৈ যাত্ৰা কৰিব লাগিব কিন্তু কিয় প্ৰভু অক্ৰূৰ বনদ্ৰকে নিজকে ভগৱান বুলি পৰিচয় দিছে আৰু বিষ্ণু ভক্তৰ ওপৰত অমানসিক অত্যাচাৰ চলাই বিষ্ণু মন্দিৰ ভাঙি চুৰমাৰ কৰিছে কি তাৰ ইমান সাহস ইমান তৰ্ক সি মৃত্যুক আহ্বানিছে যেতিয়া তাৰ ব্যৱস্থা কৰিবই লাগিব এতিয়া বলক প্ৰভু বলা, বিলম্বৰ নাই প্ৰয়োজন তাৰ পাছত কি হ'ল তাৰ পাছত আৰু কি হ'ব আপোনাৰ সেনাপতি আৰু যিহে বলৱান মোক পৰাস্ত কৰি একেবাৰে মুখেৰে আনিলে কোনোমতে এই টিকনিতে জীৱনটো বান্ধি লৈ আহিলোঁ আৰু পিছে লগতে এটি বালককো দেখিলোঁ কোন সেই বালক তুমি চিনি পালানে বালকটো হেনো আপোনাৰে পূজাৰী
সদাশিৱৰ পুত্ৰ সদাশিৱৰ পুত্ৰ আইও তাৰ যিহে বেহাদুৰি নাম শুনিলে যেন একেবাৰে টিকনি নাম খাইলে তাৰ নাম হেনো মাধৱ অ পূজাৰী সদাশিৱৰ পুত্ৰ মাধৱ হয় হয় তার বারে ব্যবস্থা করা হবে কিন্তু সেনাপতিও তো কোনোদিন মোর বিরুদ্ধাচরণ করা নাই ৰাজন মোৰ টিকনি গৈ ভূমিত পৰিলেও মই কেতিয়াও মিছা কথা নামাতো নাপায় নাপায় আৰু যদি আপোনাৰ বিশ্বাস হয় প্ৰভুৱে গৈ আমাৰ নিজে চাই হওক বেশ কথা মই আজ এই পরীক্ষা করি। যদি এ সেনাপতি মোক বিশ্বাসঘাতকতা করিস সেই হাতে হাতে অবপতি বল বলে ঘন্টা গণ বলো শান্ত হ বলো ঘন্টা কোনো ঘন্টা কোনো এই তো পাঠি শ্বশুরাই রয়ে যা যাও মহারাজ মহারাজ বিশ্বাসঘাতকে সেনাপতি পুরোপযুক্ত বিশাল রাজভোজ করা হব মহারাজ এই বালকক এৰি দিয়ক সি মোৰ আদেশতে বিষ্ণু পূজা কৰিছিল এৰি ইয়াৰ এক পিতৃৰ সন্মুখতে জীয়াই জীয়াই হত্যা কৰিম এতিয়া বুজিব পূজাৰী এই পন্দক্ষ ভগৱান হয় নে নহয় মহাৰাজ স্ব ইচ্ছাৰে এৰি দিব লাগিব নহলে মই অস্ত্ৰ ধৰিবলৈ বাধ্য হ'ম ঘন্টা কর এই বালকক মোর হাতত দে এই পাখন্দ হত্যা কর সাৱধান ঘণ্টা কৰ্ণ আগতে তই সাৱধান হৈ ল প্ৰথমতে তোকেই কচু কটা দিল মহাৰাজ এই বালকক এৰি দিয়ক অসম্ভৱ ইয়াক জীয়াই জীয়াই হত্যা কৰিম তেন্তে মই আৰু অপেক্ষা নকৰো ৰজা হলেও কি হ'ল আপোনাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ বাধ্য হ'ম বেশ বেশ তেন্তে হে হো CK, that's no kingdom, that's no okay, that's no kingdom, CK, that's no kingdom, that's no okay, that's no kingdom, Penita, hey, Penita, hey, hey, CK, that's no kingdom, that's no okay, that's no kingdom, বল আছে পূজার বেদিত হতর নরবলি রে পূজার শুভ আরম্ভ করিম বল কি পয় মা মই কিহত সোমালোহি বাৰু মোক কি খৰে খাইছিলে সেই অত্যাচাৰীটোৰ ওচৰলৈ আহিবলৈ বাপ 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 মোৰ পলাবও নোৱাৰা হ'লো সেইটোৱে মই গোটেই হাড়কেইডাল বাচিয়ে পেলাব কি কৰোঁ ক'ত মৰো এতিয়া হয় ঘন্টা গণ যা
আলোক মাধব গাৰু পূজাৰী সদায় বৰতি পানী গেলৈ বান্ধি লৈ আহ ভাল বাবু যাও কি কৰো ঘাতকী সেনাপতি এই মন্দিরে রাজন্য ভোগ করি তুই মুখজি বিশ্বাসঘাতকতা করিনি তার কোনো তুলনা নাই মহারাজ আপুনি ৰাজকীয় অন্তৰ্গত আপুনি ভৰাই থাকিব কিন্তু ধৰ্ম বস্তু মানুহৰ নিজা চিন্তা রজার ধর্মই রজার ধর্ম হব মোর আদেশ নমানিলে শাস্তি অপরিহার্য যাৰ হাতত ক্ষমতা থাকে ৰাজদণ্ড দিয়া দোষীক শাস্তি দিয়া তেনে লোকৰ কিন্তু আত্মা আৰু পৰমাত্মা ক্ষমা নাই মহাৰাজ কিন্তু তুই তুই সে শাস্তি গ্রহণ কর ঘন্টা কর এই পাখন্দর শক্তিটা ফতুয়াই রে দেখা যাও এই মুখ ঈশ্বর বলি মানে নে নে মানে লাও লাও যা যাইকে প্রদান কর এই পাখন্দর বাঁধ বলে দিয়া এই আর কৃষ্ণ সরি পুরো খেলে খেলে সেনাপতির অবস্থা হরাহিব এতিয়া ধৈৰ্য প্রকাশ কর ও সহ্য ঘন্টা কর্ণ যাও বালক মাধবক লৈ যা লয়া যা ও একবারের ভাবে বুঝিছো পূজা কৰিবি নে নকৰো নকৰোঁ কদাপিও নকৰোঁ আপোনাক পূজা পিতা পিতা বালক তই মোক পূজা কৰিবি নে নকৰ কওঁ মই আপোনাক পূজা নকৰোঁ তই যদি মোক পূজা নকৰ তেন্তে তোৰ চক্ষুৰ আগতে তোৰ পিতা শাস্তি প্ৰদান কৰিম পূজা কৰিবি নকৰোঁ 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 ঘন্টা কৰ্ণ সদাশিৱৰ হাত ভাঙি দে হয় তই হাত ভাঙি দে যাও দেখা যাও এই মুখ পূজা করে রে করে মুখ পূজা করবি না করো ভাঙ রে এই কাম এই বুড়ে কেউ রক্ষণ করিব প্রদান আর সকলকে মৃত্যু করে যাও
চিন্তা করো ওরে ভাগিরে করবি রে মুখ পূজা করবি রে এই বালক হালত করবি কথা করি আলো এরপরে করবি না করো নাই নাই এনে ধরে মরিয়াই মরিয়া লেকচর বাহির করে দে আশ্চর্য হয়ে পড়ছ পুত্তর কত মেয়র দেখিও উপেক্ষা করিলে মুখে সাধারণ কথা হইবই ও সহ্য নারায় মই ঈশ্বর হবই লাগে
আজিয়ে দ্বাৰকালৈ যাত্ৰা কৰি ঈশ্বৰত্ব প্ৰচাৰ মই কৰিবই লাগিব। তুমি দ্বাৰকালৈ যাব নালাগে, মই নিজেই আহিছোঁ। তুমি তুমি মই দ্বাৰকাপতি কৃষ্ণ। তোমাক বধিবৰ বাবে আজি নিজেই হৈছে উপস্থিত। তোমাক বধিবৰ বাবে মোৰ তপ্ত ৰক্ত ব্যাকুল হৈ পৰিছে। দিয়া যুদ্ধ নকৰি পলম। জীৱনৰ শেষ যুদ্ধ কৰিলা তুমি পৌণ্ড্ৰ। বহু অত্যাচাৰ কৰিলা তুমি মোৰ ভক্তগণৰ ওপৰত। যুদ্ধ কৰা কৃষ্ণৰ সমেত। বেশ তেন্তে দেখা যাও কোন ঈশ্বর জীয়াই থাকে। হরি হে রাগিলে বিরহরে সুখা সুখা অষ্টমারে অতি ভয়ঙ্কর জয় রাম রাম কে হরি ও হরি হে দেখা দেখা মন বজন হরি দুয়োজনে যুদ্ধ করে অতি ভয়ঙ্কর জয় রাম রাম কে হরি হরি হে ন জানি নরলোকে হরি পাতক রূপ রাখি ভুলা রাম রাম জয় রাম রাম কে হরি হরি হে ও হরিয়ে
যাওঁ মোৰ হাতেৰে মুক্তি লাভ কৰিলি তই Govindaya